মোৰ নতুনকৈ দুখন কিতাপ উন্মোচন হৈছিলে। সেই দুইখন কিতাপৰে 4টা কপি মই বিদ্যালয়ৰ নামত দিব বিচাৰিছোঁ। এখন অসম সাহিত্য সভাই প্ৰকাশ কৰিছিলে, আমাৰ তুমি দেখাটো সঁচা নহ'বও পাৰে, আৰু এখন আমাৰ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজে প্ৰকাশ কৰিছিলে, বৃহত্তৰ অসমীয়া সমাজ গঠনত শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱ। এই দুখন কিতাপ 4টা কপি। 4টা কপি মই বিদ্যালয়ৰ পুথিভঁৰাললৈ দিছোঁ। তোমালোকে পঢ়িবা কিতাপ দুখন। ইয়াত দুটা কথা আছে। এখন আছে বৃহত্তৰ অসমীয়া সমাজ গঠনৰ শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱ, আৰু এখন আছে তুমি দেখাটো সঁচা নহ'বও পাৰে। এইফালে ধৰ্ম, এইফালে বিজ্ঞান, কিন্তু ধৰ্মটো বিজ্ঞান আছে। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মত কি বিজ্ঞান আছে, কি বিজ্ঞান মানসিকতা আছে জনা দৰকাৰ। কাৰণ গুৰুজনাক আমি বৰ্তমানলৈকে নামঘৰত, মাহ প্ৰসাদত, ভাওনাত, ৰাসত চাই আহিছো, বুজি আহিছো, কিন্তু গুৰুজনাই আমাৰ কি বিজ্ঞান মানসিকতা দি বৃহত্তৰ অসমীয়া সমাজ গঠন কৰিলে সেইখিনি কিন্তু বিশ্লেষণ বৰ্তমানলৈকে হোৱা নাছিলে। মই চেষ্টা কৰিছো, কিবা ভুল হলে জনাই দিব। আৰু তুমি দেখাটো সঁচা নহ'বও পাৰে। যি দেখিছে, যি বুজিছে সেইটো শুদ্ধ নহ'বও পাৰে। যেতিয়া নিজে নেদেখিব, নিজে বুজি নাপাব। এনে দুইখন কিতাপ প্ৰয়োজনীয়। তোমাৰ নাম? তোমাৰ নাম? এইটো বা কি ডিছ? What is this? What is this? Ball. Tennis ball. মোৰ ইংৰাজী একদম ফেণ্টাষ্টিক, সাংঘাতিক। বুজা নাই? অসমীয়া, ইংৰাজী, হিন্দী ভাষালৈ কেতিয়াও টেনশ্যন নল'বা। টেনশ্যন যদি ল'বা পেটত লৈ কৰিব। খানা ভালকৈ খাবা, ব্ৰেইন ভাল হ'ব, বাকী ভাষা হৈ থাকিব। তুমি যদি নিজকে যদি বনাই লোৱা, ভাষা বেলেগে শুনিবলৈ মন আছে, মেচিন লগাই ল'ব। যাদৱ পায়েঙে মেক্সিকোত গৈ 5 বছৰ শিকাই আছে কি হাউ টু প্লেণ্ট এ ট্ৰী, কেনেকে গছ লগাব লাগে। তেওঁ কি ইংৰাজী বুজাই আছে। তেওঁ কি কয়, মই কৈছো তহঁতে বুজিলে বুজিবি, মোৰ কি আহে, ডোন্ট কেয়াৰ। বুজা নাই? যি ভাল পোৱা, ইংৰাজী ভাল পোৱা, ইংৰাজী ফৰফৰাই থাকিলে তই বুজিলে নাই। হিন্দী কয় বুজি পালে পাবি, নাপালে নাই। খাতাহে পিতাহে কি আছে? এনেতো আমি হিন্দী খাতাহে পিতাহে। আমিতো অসমৰ মানুহ পানী খাওঁহে, চাহ খাওঁ চুবাই চুবাই, হয় নাই? গতিকে আমাৰ ভাষা তেনেকুৱা হ'বই। গতিকে প্ৰব্লেম ভাষাক লৈ নাই, প্ৰব্লেম জ্ঞানক লৈ আছে। জ্ঞান বঢ়াই গৈ থকা, ভাষা নিজে ঠিক হৈ যায়, হয় নাই? একো মাথাত নোসোমায়। কালি পাব এডভান্স পোৱাইছে, একো নোসোমোৱা বস্তু এটা মাথাৰ মেটিছ কৰি দিয়া, মাথাটো পকলা কৰি দিয়া বস্তু দিছে মাথা মেটিছ। সেইকাৰণে অংক জংক পংক। আৰু চাইন্সটো কি নাই, চাইন্সেকশ্যন মানে চাইন্সৰ ইনজেকশ্যন, মানে খুচি গৈছে। সহজ লাগে, এইটোলৈকে সহজ লাগে, এইটোলৈকে বিজ্ঞান মই আই লাভ ইউ। 9 পাই যোৱাৰ লগে লগে অ' মাই গড 6.022 into 10 to the power 23, oh my god, not love you, I hate you. এভোকেটৰ নম্বৰ আহি গ'ল খা বাপৰে বাপৰে। সেইটো অংক 5 শুনিছিলো, এতিয়া 9 পাই যোৱাৰ লগত আকৌ 6.022 into 10 to the power 23 into 3 into 10 to the power 8 মিটাৰ পাছবো, হয় ন? আছে নাই? লাইটৰ চেপ্টাৰত আছে, ইলেক্ট্ৰিচিটি চেপ্টাৰত আছে। পোৱা নাই কিয়? কোন ক্লাছ? এই এতিয়ালৈকে ভাল পাই থাকা তুমি, তেতিয়া চিন্তা, টেনশ্যন, এটা বিন্দাছ, হয়নে? 9, 10 হয়নে নহয়? 9, 10 আছে না সংখ্যা? আছে, ঠিক আছে। এতিয়া এইটো হৈছে জেনেৰেল মেথছ আৰু জেনেৰেল চায়েন্স। কাৰণ এইকেইটা ছাবজেক্টতে ৰণুজ পেকু ডাঙৰীয়া বহুত চিন্তা কৰি আছে। ইংৰাজীটো যেনে তেনে চলি যায়, কিন্তু এইকেইটা নচলা আহিব অসমত। এতিয়া ধৰা এইডাল হৈছে তুমি, তোমালোক। এই খিলখিলাই হাঁহি আছে, শুনা। এই স্কেলডাল হৈছে কি তোমালোক।
এইটো হৈছে মাতাশ্ৰী, পিতাশ্ৰী, সমাজশ্ৰী। আমাৰ ঘৰখনৰ চাৰিওফালৰ পৰিৱেশ হৈছে এইটো। এই স্কেলডালক হেঁচি ৰাখিছে, মানে তোমালোকক হেঁচি ৰাখিছে। কেনেকৈ? জন্ম হোৱা কি নাই, বাহ, তালুকদাৰ ছাৰে অংক পঢ়াতে যিটো পিটন দিয়ে হে। আৰু হেৰি ছাৰৰ কথাটো নকলোৱে, আৰু বৰদলৈ ছাৰৰ কথা কাপ কাপ কৰি দিয়ে, বুজিছনে? আমি ছাৰৰ চকু চাবলৈ বেয়া লাগে। চেঙামাৰী মাষ্টৰ কৈছে, চেনাৰাম ছাৰে বিজ্ঞান পঢ়োৱা, কৃষ্ণ কৃষ্ণ। আৰু কিয় ভালকে পঢ়া নাই বুলি অভিভাৱকে সুধে, অভিভাৱকো পিটে বোলে। এনেকুৱা সাংঘাতিক মাষ্টৰ। ল'ৰা ছোৱালীক সৰুৰে পৰা গণিত বিজ্ঞানৰ ভয়টো কোনে সোমোৱায়? মা আৰু দেউতা। গণিত ছাৰক ভয় কৰে, বিজ্ঞানৰ ছাৰক ভয় কৰে। এই অসমীয়া ছাৰ চিন্তা নাই, আমাৰ লগত বিন্দাস নহয়। সৰস্বতী পূজাত আমি একেলগে যাওঁ, একেলগে নাচো, পিকনিকত যি নাচো একে ছাৰ বাইদেউলৈ কৰো। মনিকা বাইদেউ নাই নাই, এই বাইদেউৰ যিটো A + B হোল স্কোৱাৰ সুধিব নোৱাৰিলে গাঁঠিত পিতে ভাই। এই যে জন্ম হোৱা ল'ৰা ছোৱালীখিনিক এই ভয় ভাৱটো কোনে সোমোৱায়? সিহঁতেতো 1 2 শিকিছিলেহে, একে একে 2 বুলি জানিছিলেহে। ঘৰখন সমাজত দেখিলে, এতিয়া ক'লে টিউচন না, অংক যা অংক বিজ্ঞান টিউচন টিউচন। অসমীয়া চলি যাব, বিন্দা ছচিয়েলটো আৰু চলি যাব, টেনচন নাই। ৰাতি পঢ়িবি 90 পাই যাবি। এই অমুকাই এতিয়া ছাৰহঁতে পঢ়োৱা যদিও আজিলৈকে কোৱা আটাইতকৈ মই ভয় কৰা বিষয়টো হৈছে অসমীয়া। বা কেনেকুৱা বিষয়, দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহু বৃহৎ সমাস। কৃষ্ণ কৃষ্ণ, এই সমাসবিলাক এটাও মই ইমানগাল আছে হে। প্ৰত্যয় আকৌ যে আমাৰ আকৌ আহি গ'ল কি, তোমাৰ যে ইংলিছ মিডিয়াম হ'ল, অসমীয়া এখন চিনি পোৱা। দন্ত ন বুলি কয়, দন্তীয়া ন নহয় বোলে। আকৌ আমি ইমান সুন্দৰকে শিকাইছিলে আমাক মধুনীয়া স, বোলে মধুনীয়া স নহয় বোলে, মূৰ্ধন্য স। কৃষ্ণ হে হয় নহয়? তাৰপিছত আৰু এটা ক'লে তাল বিয়া স, তালৰ লগত বিয়া সৰ। সেইটো পিছতহে গম পায় তালৈক্য স বুলি। গতিকে চবতকে টান যদি বিষয় আছে ভাষা, লেংগুৱেজ, লিটাৰেচাৰ। হয়নে? এইখন মোৰ পানী হয় না, এইখন মোৰ বাওঁ পানীত মাইক্ৰফোনটো আছে, হয় না? হয়, বানানটো কি? যি ন ছোৱালীয়ে জানে যে বিনা পানী, বিনা আছে পানীত যাৰ, মানে হাতত যাৰ। আকৌ সেই নটো যদি দীঘলীকাৰ হৈ যায়গে, খোৱা পানী। তেনেকুৱা খেলি মেলি কিন্তু অংকত নাই, বিজ্ঞানত নাই। আমি টান পাওঁ কিয়? এই বুজাটোৰ কাৰণে, যাৰ কাৰণে অংকৰ বিজ্ঞানীৰ ওপৰত কিছুমান ইমান একো নালাগে, ওপৰত আমাৰ এই উপমা লৰচৰ কৰিব নোৱাৰে। আকৌ আমাৰ কি হৈছে, ই লৰচৰ নহয়, নাই মই নোৱাৰো, কাৰণ এটা স্থিৰ ধাৰণা এটা হৈ গ'ল। টিউচন দিব লাগিব, পঢ়াব লাগিব, এই ধাৰণাটো ইমান সাংঘাতিক হৈ যায়, যিটো লজিকেল চাইন্স বুলি কোৱা হয়। চাবতে আপোনাৰ মন দিব, এই ওজনটো নাইকিয়া হৈ গ'ল, এই ওজনটো নাইকিয়া হৈ গ'ল। ইমান মা দেউতা বা সমাজৰ এইখিনি চাইড এফেক্ট চাব। মই সামান্য কাগজ এখন দিছো, এতিয়া এই সামান্য কাগজখন যিহেতু দিছো, কি হ'ল আকৌ কিয় নাই পৰা? আগতে ওজন আছিলে ফুল তাপটো, এতিয়া ওজন আছে এখিলা কাগজৰ। ইয়াতো আঠা লাগি থকা নাই। সন্তানক আমি সৰুৰে পৰা শিকাই আছো, গণিত টান, বিজ্ঞান টান, টিউচন ল'ব লাগিব, ভালকে পঢ়িব লাগিব। কৰোঁতে 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 আমাৰ ব্ৰেইনটো ইমানেই মানে কম্পেক্ট গাঢ় হৈ গ'ল, বিষয়টোৰ প্ৰতি ভয় ভাবি হ'ল যে সেই ভয়টো নাইকিয়া কৰিবৰ কাৰণে যদি আমি চেষ্টা কৰোঁ, ডাঙৰ ওজনটো বাদ দিলো, এই সৰু কাগজখিলাটো কিমান ওজন বলটোৰ তুলনাত, এই কাগজখিলা থৈ পেলাইও যদি আমি এই যে বলটো দি পেলাই চেষ্টা কৰোঁ, ই লৰচৰ নহয়।
কাৰণটো কি হ'ল আমি শৈশৱৰ পৰা শিকি অহা শৈশৱৰ পৰা শিকাই থকা বিষয়বোৰ যদি ল'ৰা ছোৱালী বাৰে বাৰে কৈ থকাই সি সেই বিষয়টোৰ পৰা ওলাই আহিব নোৱাৰে গৈ আৰু বিষয়টো হৈ পৰে টান বিষয়টো টান হৈ পৰে আৰু ইয়াৰ আচল বিজ্ঞানটো কি জানানে এইটো মেজিক লাগিছে নাই দেখাব পাৰিবা নাই এটা ওজন থকা বস্তু এটা গ্লাছ ইয়াত থৈ দিলা বলটোৱে মাৰিলে লৰচৰ নহ'ল ওজন থকা বস্তুটো কাগজখনত থৈ দিলা বলটো মাৰিলা লৰচৰ নহ'ল কিন্তু কাগজখনৰ ওজন কিমান আকৌ এনেকুৱা যে পঢ়িলে পাৰে উৰি যায় তাৰ কাৰণে কি হ'ল এই দুটা সন্তান বটল দুটাৰ মাজত দুটা বেলুন আছে নাই বেলুন কাৰ ফুলাবলৈ ভাল লাগে আহা আপোনালোকে দৌৰি আকৌ ইয়ালৈ আহিলে ফুলাব দিব দৌৰি আহা তুমি আহা লাষ্ট কৰি থাকি লাভ নাই হ'ব বেছি নালাগে আহা এটা দুইটা বেলুন কাৰ কোনটো কালাৰ ভাল লাগে এটা এওঁ ইয়েলো কালাৰ আছে এওঁ ৰেড কালাৰ আছে চোৱা কিয় ভাত পানী খাই অহা নাই নেকি আরে কি হল বেলুনে খোলা পড়ে এইটো কি হল হ'ব আঠিয়া কল খোৱা তুমি চিনি পোৱা আঠিয়া কল ভীমকল ভীমৰ ঘৰৰ কল নেকি ভীমকল চিনি পোৱা আঠিয়া কল চিনি পোৱা একেই হয় মানে আমিতো আঠিয়া কল খাই ডাঙৰ এতিয়া আমেৰিকাই আঠিয়া কল খাই আছে আমাক চেৰেলেক খুৱাই আছে আমেৰিকাই ভীমকলৰ গছৰ গুটি লৈ গৈছে পুলি লৈ গৈছে তাত খেতি কৰিছে তাত চলি আছে ভীমৰ পাউডাৰ আৰু আমাক পঠিয়াই আছে কি চেৰেলেক্স আমেৰিকাত কেতিয়াবাই কলগেট বন্ধ হৈ গ'ল আমাৰ ইয়াত চলি আছিল তেতিয়া আমেৰিকাত যেতিয়া কলগেট চলিছিল আমাৰ ইয়াত চলি আছিল আমাৰ কি চলে চাই এই যাও চাই যে চৌকাৰ চাই আৰু নিমখ চলি আছিলে যে আমেৰিকাত কলগেট পঠিয়াই দিলে ভাৰতলৈ ভাৰতে আৰু ব্ৰিটিছৰ বস্তু ল'লে আৰু আমেৰিকাই ল'লে চাৰ্কুল পাউডাৰ আমেৰিকাই চাৰ্কুল পাউডাৰ চলি আছে আৰু আমি আকৌ কি কলগেট ঘঁহি আছো আরে টানিব নালাগে ফুৰাব কৈছো এই টানি itu punya wah boleh je tak boleh go tu ডাঙৰ এইফালে মানুহে চাই ল'ব লাগিব ন ফুলিছে নে আচ্ছা ৰঙাটো ফুলিছে ন হালধীয়াটো ফুলিছে জানো নাই ফুলা এতিয়া কথাটো শুনা ৰঙাটো ফুলিছে হালধীয়াটো ফুলা নাই কাৰণটো হৈছে ইয়াত বায়ুমণ্ডলীয় চাপৰ খেলাই আছে মই খেলাখিনি ব্যাখ্যাটো মই যেনে নিৰ্দিষ্ট বক্তা মাতিছে মই বিষয় তুলে লৈ যাম এটা বটলত ফুটা আছে এটা বটলত ফুটা নাই সৰু আলপিন এটাই ফুটা কৰি থোৱা আছে যেতিয়া মই খুৱাই দিওঁ যোনটোত ছিদ্ৰ নাই হোল নাই তাত এটমস্ফেৰিক প্ৰেছাৰ বায়ুমণ্ডলীয় ক্লাছ এটাত পাইছা এই এটমস্ফেৰিক প্ৰেছাৰটোৱে ইয়াত ব্লকেজ কৰে কাৰণ ইয়াৰ ভিতৰত এয়াৰ আছে বটলটোৰ ভিতৰত এয়াৰ আছে সেই এয়াৰটো ইয়াত কোনো যাবলৈ সুবিধা নাই কাৰণ মই মুখফালে খুৱাইছো এইফালে ওলাই যাবলৈ সুবিধা নাই যাৰ কাৰণে বেলুনটো খুলিব পৰা নাই কাৰণ বেলুনটো কি ঠেলি আছে খুলিব নিদিয়ে কিন্তু ৰঙা বেলুনৰ ক্ষেত্ৰত হালধীয়া বেলুনৰ ক্ষেত্ৰত ইয়াত সৰু এটা হোল আছে যাৰ কাৰণে মই ইয়াৰ পৰা ফুৱাৰ লগে লগে বেলুন বটলৰ ভিতৰত থকা এয়াৰখিনি বাহিৰলৈ ওলাই যাব পাৰিছে গতিকে বেলুনটো খুলি গৈছে এইটো হৈছে সায়েন্স কিন্তু আমাৰ জীৱনৰ সায়েন্সটো হৈছে এই যে যিখিনি বেৰিয়াৰখিনি যে মই ক'লো বিজ্ঞান টান গণিত টান আমোক কৰিবা নকৰিবা নাচাবা নাযাবা নুচুবা নাখাবা এই না কৈ থাকোঁতে ল'ৰা ছোৱালীৰ মনত এটা বিদ্বেষ ভাৱ সৃষ্টি হয় সেই এটমস্ফিয়াৰটোৱে আছে ক'ত এই হালধীয়াটোৰ মাজত সকলোৱে থাকে হয় না সকলোৰে জীৱনটো হৈছে বেলুনটোৰ নিচিনা শৈশৱৰ পৰা আমি পিতৃ মাতৃয়ে ভাল হ'বৰ কাৰণে তাক বিভিন্ন ধৰণৰ
অসুবিধা কিছুমান দিওঁ 5 বছৰ বয়সলৈকে মানুহৰ IQ ডেভেলপ হোৱাৰ কাৰণে মুক্ত পৰিৱেশ দিব লাগে মই আকৌ কৈছো 5 বছৰ বয়সলৈকে শিশু এজন ডাঙৰ হ'বৰ কাৰণে মুক্ত পৰিৱেশ দিব লাগে সেই শিশুক শিকিব দিব লাগে জুয়ে পুৰিছে সি ওচৰলৈ গ'লেই গম পাব কিন্তু আধা কিলোমিটাৰৰ পৰা আঁতৰ কৰিব নালাগে ফুল ছিঙিবলৈ গৈছে বিন্ধিলে তেল ওলাব অলপ ওলাব দিব লাগে তাৰ লিমিটলৈকে আমি চাই থাকিব লাগে চুৱকচোন আপোনাৰ ভাবিছে বৰলৈ চাই তেনেকে কৈছে ক'তনো কয় তেনেকুৱা কৰে এতিয়া শংকৰদেৱ বিদ্যালয়বিলাক যিবিলাক আছে বিদ্যা ভাৰতীৰ নতুন কোৰ্চ আহিছে নতুন কোৰ্চত কি কৰে নাৰ্চাৰী ল'ৰা ছোৱালীক কিছুমান পাত দি দিয়ে পাত খাই এনেকুৱা মহানিমৰ পাত দি ইমান তিতা গম নাপায় তিতা বুলি চাৰ নাখায় কি হয়তো এইটো তিতা খাই শিকাইছে কিবা এটা খাই বুজি নাপায় কৰদৈ চৰদৈ কিবা টেঙা হুল দিয়ে চুবই চোৱাটো চুবই চব আপুনি জানে চব চুবলৈ যায় চুই জাললৈ পিন্ধে অকণমান তেজৰ নিচিনা ওলাই এইটো যে হুল চুবা কি জীৱনত কেতিয়াও নুচুৱে সেইটোৱে হৈছে ব্যৱহাৰিক শিক্ষা আপোনালোকে ৰুটি বনাই থাকি তাৱা চুবলৈ যায় হয় নহয় মাক বিলাকে বৰ অসুবিধা হয় তাৱা বনাব যায় গেছটো বন্ধ কৰি দিয়ে কিবা কিবি কৰি দিয়ে তাৰ ৰুটিখন তেৱাখন অকণমান লাহেকে চুব দিয়কচোন চেককে মাৰিব যে মই তেনেকুৱা এটা পৰীক্ষা কৰি গালি কৰি দিছো বাৰু ধূপ লাগে লৈ পেলাই ঘূৰাই নিজে লগাই চালে নহয় বুজিছানে এই যে জ্ঞানটো প্ৰেক্টিকেল জ্ঞানটো ইয়াত সোমাই আছে সেই জ্ঞানটো কি হয় যেতিয়া সি নিজে লাভ কৰিব নিজে লাভ কৰাৰ পিছত কি কৰিব আত্মবিশ্বাসটো বাঢ়িব সি কাঁইটডালো চুব কিন্তু কাঁইটত নুচুব য'ত কাঁইট নাই তাত চুবলৈ যাব চাবচোন আজিৰ তাৰিখত আপোনালোকৰ বহু সন্তানে মানুহক ব্যৱহাৰ কৰিব নাজানে সামান্য পানী গিলাচ এটা আনিব দিলে কেনেকে আনিবলৈ সি নাজানে পৰি যায় মানে কওকচোন ভালকে ধৰিব নাজানে বাক মিনিষ্টাৰ ফুলাৰ বুলি এজন বিজ্ঞানী আছিলে তেওঁ কৈছিলে শিশুসকল আজন্ম বিজ্ঞানী জন্মৰ পৰা বিজ্ঞান মন এটা লৈ আহে তাক ব্যৱহাৰ কৰিব দিয়ক আমাৰ লগত নিমিলাব তাক না শব্দটো নকব চাই থাকক এইটো কোৱা নাই যে খালত পৰিবলৈ দিব এইটো কোৱা নাই জুইত সোমাব দিব কিন্তু তাক অনুভৱটো কৰিব দিব জুইৰ তাপৰ কাঁইটৰ বিন্ধৰ বুজিছেনে তিতা কেহা জ্বলা এয়া অনুভৱ কৰিব দিব আপুনি পৰ্যবেক্ষণ কৰিব টানি নানিব তেতিয়া সি নিজে যেতিয়া শিকিব সি পাকৈ থব জনা হ'ব এই বস্তুটো সেইটোৱে কৈছে যি পাকৈ থব সি নিজে ফুলি উঠিব নিজে ফুলি উঠিব তাৰ মানে ই নিজেই নিজৰ জীৱন গঢ় দিব গম পাব জোতাৰ ফিটাডাল নিজে মাৰিব কাপোৰ নিজে জাপি থব এতিয়াও মই এটা কথা কওঁ তোমালোকে যে কিমানে ঘৰত কাপোৰ খুলি পেলাই দলিয়াই পেলোৱা আছা হাত দাঙাছো সঁচা কথা কোৱা মোক এই কেমেৰামেনে আগতে হাত দাঙিছে হয়নে কাপোৰ কেইটা কোনে কোনে পিছা মা কাপোৰ কলে গ'ল হাত দাঙা ভেৰি গুড এতিয়াও কোনে কিতাপ টেবুলত জাপি দিয়ে মানে মাহঁতে জাপি দিয়ে নিজে কিতাপ নাজাপে ভেৰি গুড এতিয়া চবে নমোৱাচোন মনে মনে আচল কথা সুধিম দেই আজি কৈ দিবা একো নাই আজি কৈ ধৰে বাইদেউহঁত পিছফালে বহিছে ধৰা নাই বাইদেউহঁত নাচাবা এবাৰ নাচাবা গম নোপোৱা বাদ দিয়া মনে মনে কোনে হোমৱৰ্ক কৰি দিয়ে মাহঁতৰ সঁচা কথাটো কৈছে দাঙি দে দুটা হাত দাঙিছে এটা বঢ়িয়া একো নাই তাকে তাকে লমাই আছে আজিৰ তাৰিখত হোমৱৰ্কৰ কম্পিটিশ্যনটো দেউতাক মাকৰ মাজতহে হয় মই বিশ্বাস পোৱা নাই যি টেনশ্যন হয় এবাৰ মোক ফোন কৰিলে কৰিয়ে থাকে ছাৰ এই প্ৰশ্নটোৰ উত্তৰ পোৱা নাই এইটো প্ৰশ্নৰ উত্তৰ পোৱা নাই আপোনাক কিয় লাগে কিন্তু আপুনি টিচাৰ নহয় এই নহয় হোমৱৰ্ক দিছে নহয় হোমৱৰ্ক যদি মা দেউতাকে ঘৰত কৰি দিব লাগে ল'ৰা ছোৱালীটোৱে কি বুজি পালে আকৌ হোমৱৰ্ক নিদিলেও আপোনাক সাংঘাতিক নহয়
মাষ্টৰে ভাবে এইটো নোৱাৰিব পাৰে হোমৱৰ্ক নিদিওঁ পিছদিনাখন আকৌ হেডমাষ্টৰলে ফোন আহিব এই বাইদেউ যদি হোমৱৰ্ক চুমৱৰ্ক নিদিয়ে একো ভালকে নপঢ়াই ছাৰ ক'বচোন অকণমান দে দি দিয়ে টান যা মোৰ মাক বাপেকে মৰিব কৈ থাক মাষ্টৰ নিদিও আপোনাকে বাধ্য কৰে হোমৱৰ্ক নিদিলেও গালি পাৰে দিয়ে কৈ থাক কি কৰ কৈ থাক সেইকাৰণে শিক এতিয়া আজিকালি কি হ'ল কৰ্চ টিউচন হয়নে একেবাৰে অসমীয়াৰ পৰা একে অংকলৈকে চাই দিবা যে উপায় মোৰ ল'ৰাটো কিহত নাই চাই কিমান টকা 5,000 টকা পেকেজ ঠিকেই কৈছে মোৰ ল'ৰাই 10,000 5,000 চব চাই দিব লাষ্টত গ'লে ভাত খোৱাটো চাব লাগিব কেইদিনমান পিছত এতিয়া যেনিবা মোবাইলে চাই আছে ভাত খোৱাতে বা মোবাইলে চলাই আছে এতিয়া হা কেইদিনমান আছে ভাত খোৱাটোৰ কাৰণে আকৌ এজন পাগল ঠিকাদাৰ দিব লাগিব বেয়া হ'ব নেকি এতিয়া মোবাইল চাই আছো ন মোবাইল চালে ভাত যায় জানো পেটত ভাত নাযায় নহয় হে নাযায় কি চোৱা তুমি ভাত খাব সময়ত কেতিয়াবা মোবাইল চাওঁ কিমান সদায় চোৱা জানো কি চোৱা দ্বিতীয় পাই ময়ে গম নাপাওঁ কি গেম বা তুমি কোৱা ফ্ৰী ফায়াৰ তুমি কি চোৱা মোবাইল নোচোৱা ন একেবাৰে নোচোৱা এইখন আমাৰ একেবাৰে এই পৰ্বতৰ পৰা আহিছে গুহাৰ পৰা একেবাৰে মোবাইল একো নাচায় এখেতে কাৰণ একদম নিউট্ৰিচন একদম পুৰা পিয়'ৰ গ'ল্ড তোমাৰ নামটো কি হ'ল অৰ্ণৱ ঠাকুৰ ভাল ল'ৰা এনেকে থাকিবা বুলি নকওঁ কাৰণ এনেকে থাকিলে ঠগি দিব উপায়ো এনে চাই আছিলে ৰাতিপুৱা ভাত খাওঁতে নাচাই কিন্তু বাকী সময়ত চাই গুড বয় ঠিকেই কৰে কাৰণ ভাত খাওঁতে চালে আকৌ হজম নহ'ব হয় নহয় গতিকে বেমাৰ হোৱাতকৈ বেলেগ সময়ত চোৱাই ভাল ভেৰি গুড এতিয়া আকৌ বেলেগ এটা খেল দেই বেলেগ এটা খেল এইটো বা বেলুন কোনে উলিয়াব পাৰিব মই পাৰিব ধৰা বেলুন কোনে ফুলাব পাৰিব এইটো বা উলিয়াব এটা ল'ৰাই পাৰে ছোৱালীজনীকে ছোৱালীজনীকে খোৱা বাছ বান্ধি দিয়া এতিয়া বান্ধিব পাৰি মানে কি হ'ব ধৰি পেলাই বান্ধি হ'ব বান্ধি দিয়া বান্ধি দিয়া আৰু কমাই আৰু কমাই দে আৰু বাছ বান্ধি দিয়া মই যাওঁগে নেকি ক'ব লাগিব আকৌ নহ'লে কৈ ভাষণ দি আছে পৰি আছে চকী খালী হৈ আছে ভাষণ শেষেই নকৰে নহয় ৰাইজে নিৰ্দিষ্ট বক্তা 1.5 ঘণ্টা দিবই লাগিব হয় নে এইফালে সন্মুখত বোলে সভাপতি সম্পাদক কৰিলে তাৰ বাকী নাই কৈ দিব দেই চিঞৰি পেলাই পানীৰ ঘৈণীয়েক কেইজনী নাইনখিনি পানীৰ ঘৈণীয়েক কেইজনী কৈ আছা দুজনী দেখিছতো মামাই ক'লে কেনেকে হ'ব এজনী বিয়া পাতিবলৈ পানীৰে ঘৈণীয়েক দুজনী পানীয়ে জীৱৰ প্ৰাণ বোলে প্ৰাণ থকা বস্তুৱে দুজনী ঘৈণীয়েক কিয় এছটো নহয় জানো এছ দুজনী অক্সিজেনৰ লগত বিয়া হৈছে আকৌ অক্সিজেনৰ লগত দুজনী ঘৈণীয়েক বিয়া নহ'লে পানী কেনেকে হ'লগৈ সেইকাৰণে সদায় দুজনী বিয়া পাতিব That is science. আৰু বিজ্ঞান তেনেকে শিকাব নাপাহৰ জীৱন কেতিয়াও পাহৰিবা নেকি পানী ঘৈণীয়েক কেইজনী ঘৈণীয়েক এতিয়া জানাই যে ক'লে যে দুজনী আৰে ঘৈণীয়েক দুজনী নাম কি পুখুৰী ঘৈণীয়েক দুজনী হৈছে হাইড্ৰজেন কি মন থাকিব আৰু গিৰিয়েকটোৰ নাম হৈছে অক্সিজেন বুঝি পালা কার্বন ডাইঅক্সাইড হেই পানি ক'ত কার্বন ডাইঅক্সাইড বুঝি পালা অক্সিজেনের দুজনী ঘৈণীয়েক শেষ পানী সঙ্গে মুখস্থ কৰা দৰকাৰ নাই এতিয়া মই কিবা এটা উলিয়াব বিচাৰিছো আছে নাই কেৰাচিন তেল লুচিম যে পাই এইটো কি হোৱাট ইজ দিছ দিছ ইজ টুপি চুপি কি কৰে এইটোৰ কাম কি গাখীৰ দুখে আৰু গাখীৰ দুখে পেটটো ঢালে চুপি গাখীৰো ঢালে
কোনে কোনে চিনি নাপায় হাত দাঙিব লাগে এইটো চবে চিনি পায় ঐ তাই চিনি নাপায় তাই এনেই কাটাঙে আকৌ মাকে শিকাই নমাই থাকে এইটো চুপি বা ইয়াত আমাৰ এই যে চাইন্সৰ ভাষাত কয় ফানেল দেই মনত ৰাখিবা ৰাখিলেও একো নাই মনত ৰাখিলে লিখি দিয়া চুপি এই চুপিটো এই বেলুনটো হৈছে শিক্ষা এই বেলুনটো হৈছে শিক্ষা এডুকেশ্যন এজন ল'ৰা সম্পূৰ্ণ শিক্ষাৰে শিক্ষিত হোৱাটো বুজাব শুনিবা দেই শুনিবা মই দিবাই যাদু শুনিবা এফালে শুনা তোমালোকে যে পঢ়ি আছা পঢ়াটো অকল মেট্ৰিকত হায়াৰ ছেকেণ্ডাৰী ষ্টেণ্ড কৰিলে 100 পালা সেইটোৱে শিক্ষা নুবুজায় শিক্ষা হৈছে তুমি মা দেউতাক সন্মান জনাব পাৰিছা নাই শিক্ষা হৈছে তুমি শিক্ষাগুৰুক সন্মান জনাব পাৰিছা নাই শিক্ষা হৈছে গাঁৱৰ মানুহে তোমাক ভাল ল'ৰা বা ছোৱালী বুলি কয় নে নকয় যেনেকে এই ল'ৰা এইফালে শুন শিক্ষা হৈছে নিজৰ স্বভাৱ নিজৰ চৰিত্ৰ গাঁৱৰ যদি সকলোৱে ভাল বুলি কৈছে ছাৰ বাইদেউ যদি ভাল ভাবিছে তোমাক লগৰ ভনীয়ে যদি তোমাক ভাল বন্ধু বা বান্ধৱী বুলি ভাবিছে তাৰ পিছত যদি তুমি পঢ়ি পেলাই ভালকে পাছ কৰিছা তেতিয়া তোমাৰ শিক্ষা সম্পূৰ্ণ চোকা ব্যৱহাৰ কৰা সেই শিক্ষাৰ লাভ নাই চোকা মা দেউতাকক ব্যৱহাৰ কৰিব নোৱাৰে শিক্ষকক ব্যৱহাৰ কৰিব নাজানে সমাজক ব্যৱহাৰ কৰিব নাজানে ভাল বুলি ক'ব নাজানে তেতিয়া তেওঁৰ শিক্ষাৰ মূল্য নাই এই শিক্ষাটো দেখাত একেবাৰে পাতল বেলুনটোৰ দৰে ই ফুৱালে উৰি যায় একো নাই একেবাৰে পাতল বেলুনটোৰ দৰে কিন্তু এই শিক্ষা অৰ্জন কৰিবৰ কাৰণে সহজ নহয় এতিয়া মই চাম কিমান কষ্ট হয় তুমি এই শিক্ষা বেলুনটোৰ দৰে বেলুনটোনো কি অৰ্জন কৰিবৰ কাৰণে মুখেৰে খুৱাই দিলে মোৰ উৰি যায় কিন্তু এই শিক্ষা প্ৰত্যেককে কৈছো দেই ডাঙৰখিনিয়ে যিখিনি সৰুখিনি অলপ কম বুলি ক'ব স্বভাৱ চৰিত্ৰ প্লাছ একাডেমিক শৈক্ষিক এই গোটেইকেইটা মিলাই তোমাৰ জীৱনটো গঢ় ল'ব কিন্তু এই গঢ় লোৱা এই বেলুনটোৰ দৰে দেখাত সাধাৰণ যেন লগা মই চোকা হ'লে মোক সকলোৱে শ্ৰদ্ধা কৰিব মৰম কৰিব কিন্তু ভুলতো নাভাবিব এক ক্ষণস্থায়ী বস্তু এটা ইয়াক অৰ্জন কৰিবৰ কাৰণে কিমান কষ্ট হৈ চাবা তুমি এনেকে যে আঁঠু পাৰি হেৰি কৰে এনেকে বাছ বঢ়িয়া চুপিটো ইয়াত দিয়া অলপ আঁতৰি দিবা পেলাবলৈ হাক দিছো তোমাক পেলাবলৈ হাক দিছো ওপৰলৈ উৰাব দিছো খুৱাই একেবাৰে খুৱাই না লগাই কৰিহে গৈছে উৰা নাই কিয় আকৌ ভালকে লগাই দেবা চব এই বেলুনটো ওপৰলৈ উৰুৱাব লাগিব পৰি গৈছে ন বতাহ মাৰিছে এই তুমি খুৱাইছা নেকি বতাহ আহিছে পৰি গৈছে মই ৰখি চাওঁ দেই অলপ আৰু চিধা কৰা ডিঙিটো পামৰ হৈ যাওঁ মই এতিয়া লাহে খুৱাই থাকা পৰি গৈছে কিন্তু উৰা নাই বেলেগ এজনে চেষ্টা কৰাচোন কোনে কৰিব হৈ যায় এতিয়া মই কথাটো কৈ আছো যে বেলুন এটা খুৱাই দিবৰ কাৰণে এই বেলুন এনে খুৱাচোন তুমি ওপৰলৈ খুৱাই দিয়া বেলুন খুলিব নাই চব এটা বেলুন যাক শিক্ষা বুলি মই ব্যাখ্যা কৰিছো সেই বেলুনটো এনেই ফুৱাই দিলে উৰি যায় কিন্তু চুপিটোতো বহুত বহল নহয় চাওক এই মুখখন বহল নহয় জানো এইফালে বায়ুটো বেছি জোৰছে আহিছে নাই আহিছে নে নাই ক'বা হয় নহয় আহিছে নাই এনে মই এনেকে ফুৱাই দিলে যেতিয়া বেলুনটো উৰিছিল নাই উৰিছিল তোমাৰ আকৌ মাৰ এয়া চোৱাচোন এনেই উৰি গৈছে হয়নে এই চুপিটোৱে ফুৱাটো আৰু ওপৰলৈ উৰিব লাগিছিল নাই কিন্তু পৰি গৈছে উৰা নাই ক'বা ইয়াৰ চেষ্টা কৰিম বুলি কৈছে চাওঁ এনেকে বহিলে ভালকে নহয় এনেকে বহা এনেকে বহিলে তুমি পুৰা এনেকৈ কৰিব পাৰিব এইটো ৰঙৰ শিঙা এনেকে বজায় খুৱাই নিদিবা আচল খেলটো চাবা খুৱাই এয়া চোৱা ঘূৰি আছে কিন্তু পৰি নাযায় ফুৱাই আছে পুৰা আৱাজ
আৱাজ আপোনালোকেও শুনিছে চাগে প্ৰথমলৈকে মানে শুনিছা নাই কোৱা হা নিহিলে কিয় লগ নপৰে ডাঙৰ কথা এটা দেট ইজ দ্য এডুকেশ্যন এইটোৱে শিক্ষা যিটো শিক্ষা আমাক লাগে এতিয়া মই কৈ আছো যে এই চুপিটোৱে হৈছে তিনিজন ঈশ্বৰ এটা মন দি শুনিবা এতিয়া কৈছো নহয় এতিয়া মন এই চুপিটো হৈছে তিনিজন ঈশ্বৰ তোমালোকে ভাবিছা ছাৰে ঈশ্বৰৰ কথা ক'লে দেখোন হয় দ্য টিচাৰ দ্য গড ওৱান এক নম্বৰ ভগৱানজন হৈছে মা আৰু দেউতা এই চুপিটো মা আৰু দেউতা ইয়াত আছে দ্বিতীয় গডটো হৈছে দ্বিতীয় ভগৱান হৈছে বা ঈশ্বৰ হৈছে শিক্ষাগুৰু আৰু তৃতীয় ভগৱান হৈছে সেলফ কনফিডেন্স আত্মবিশ্বাস কি ক'লো গম পালা তোমালোকে তুমি ডাঙৰ গম পাইছা প্ৰথমটো হৈছে মা দেউতা দ্বিতীয় হৈছে শিক্ষাগুৰু আৰু তৃতীয়জন হৈছে সেলফ কনফিডেন্স এই যে আত্মবিশ্বাস বা সেলফ কনফিডেন্সটো যেতিয়ালৈকে তোমালোকৰ গঢ় লৈ নুঠিব আৰু গঢ় লোৱাৰ ক্ষেত্ৰত কোনে সহায় কৰিব প্ৰথম মা দেউতাই প্ৰথমতে ভয় আত্মবিশ্বাস নাইকিয়া কৰিলে গণিত আৰু বিজ্ঞান টান মা দেউতাই প্ৰথম আত্মবিশ্বাস নাইকিয়া কৰিলে তোমালোকে তাৰপিছত তোমালোকে শিক্ষাগুৰুসকলেও টান কৰিলে কি শিক্ষাগুৰুসকলৰ অংকৰ শিক্ষাগুৰু বিজ্ঞানৰ শিক্ষাগুৰুসকলে মুখস্থ ধৰি পেলাই ল'ৰা ছোৱালী পিটিব ল'লে ফৰ্মুলা মুখস্থ ধৰি পিটিব ল'লে আৰু ভাষাৰ শিক্ষকসকলে ধুনীয়াকে পঢ়াই যায় শাসন নকৰে বা বেছি নিপিতে যাৰ কাৰণে কি হ'ল শিক্ষকসকলৰ ফালৰ পৰাও ভয় এটা সোমাই গৈছে তাৰ কাৰণে আত্মবিশ্বাস নাইকিয়া হৈ গ'ল সেই বিষয় দুটাৰ ওপৰত যে নাই মই বিজ্ঞান আৰু গণিত নোৱাৰো তাতে আকৌ ওলাই যাব নাই মোৰ পেহীও ফেইল কৰিছিল নহয় গণিতত মোৰ মাহীও চোকা নাছিলে আমাৰ পৰিয়ালৰ কোনোৱে অংকৰ বিজ্ঞানত ভাল নহয় কিন্তু ইংৰাজীত আমি ভাল এই কথাবিলাকে এটা অনুঘটক হিচাপে কেটালিষ্ট হিচাপে কাম কৰে আমাৰ ব্ৰেইনত মনত আৰু যিয়ে আমাক কি কৰে কিবা এটা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ভৱিষ্যতে গতিকে এইটো ইয়াৰ চায়েন্সটোৰ কৈছো ভাষণৰ লগত জড়িতটো কথা গম পালে ইয়াৰ চায়েন্সটো হৈছে ক্লাছ 9 আৰু 10 আছা নহয় এই এক্সপেৰিমেন্টটো হৈছে P = F/A প্ৰেছাৰ ইয়াত পাইছে কিন্তু ফোর্সটো ইয়াত উইক হৈ গৈছে কিয় বিকজ এৰিয়া ইজ গ্ৰেটাৰ দেন দা ফোর্স কাৰণ pressure is directly proportional to force but inversely proportional to area the area যেতিয়া বাঢ়ি গ'ল pressure decreasing so force is decreasing এয়া হৈছে সায়েন্সৰ বা মেথছৰ ব্যৱহাৰিক শিক্ষা দিবৰ কাৰণে ডাঙৰ প্ৰেক্টিকেল ক্লাছৰুম নালাগে ডাঙৰ ইনস্ট্ৰুমেন্ট নালাগে ডে টু ডে লাইফৰ দৈনন্দিন জীৱনত থকা বিষয় বস্তুবিলাকক যদি ব্যৱহাৰ কৰি ল'ৰা-ছোৱালীক যদি আমোদজনকভাৱে যদি শিকাবলৈ যাওঁ তাৰ তেতিয়া তেওঁলোকৰ বিজ্ঞান আৰু গণিত নিজৰ আপোন বিষয় হ'ব আমোদজনক বিষয় হ'ব আৰু তেওঁলোকে ভয় কৰা পাত দিব that is the education এটা শেষ এটা কৰিলে আমনি মোৰো লাগিছে দেই বহুত আমনি লাগিছে ন ইমান লেকচাৰ দি আছো ন নাই লগা বুলি মই ভাষণ দি থাকিম নেকি ইমান ভাল লাগিছে নাচ গান ইমান ধুনীয়াকে ছোৱালীজনী ওলাই আহিছে ইয়াত টিকলিজনী ধুনীয়াকে লিপষ্টিক সানি ওলাই চিনি পোৱা তাই নাম কি জানা ফুল মাৰি আহিছে পিছফালে একেবাৰে দেৱী গোসানী নিচিনা আফ্ৰিন বা আপুনি ধুনীয়া নাচিব মই চাব লাগিব নহয় ন What is this? Sorry, it is a plastic bottle. খেলা খতম পয়সা হজম উত্তৰ হৈ গ'ল বেছিকে চিন্তা কৰোঁ আমি তুমি চিন্তা কৰা চাই যেতিয়া কৈছ এইটো গণ্ডগোল আছে যে কিবা এটা ভিতৰটোকে কৈ দিওঁ কোনে কৈছে ভিতৰটো মই হোৱাট ইজ দিছ বুলি কৈছোঁ আৰু বিজ্ঞানৰ সুধিলে কি ক'ব লাগিব
বিজ্ঞান একো ছাগলীৰ নিচিনা কাহিনীটো নহয় পোৱালি হ'ল নে হ'ল কেইটা নাজানো চাই আহো ৰ আকৌ চাবলৈ গ'ল চাই দুটা হ'ল চেউৰী হ'ল নে কি হ'ল ৰ চাই আহোগে ৰ বাৰে বাৰে যোৱাটো বিজ্ঞান নহয় এবাৰতে দৃষ্টিভংগী যে ছাৰৰ হাতত আছে এটা প্লাষ্টিকৰ বটল সাফৰটো গ্ৰীণ কালাৰৰ ব্লেক কালাৰৰ টেপ এটা মাজত লগোৱা আছে আৰু ভিতৰত কিবা এটা পাউডাৰ দূৰৰ পৰা ইয়াৰ পৰাহে চাউল দেখিছা ভিতৰ পৰা পাউডাৰ বা কিবা এটা সোমাই আছে আৰু হাতত এখন চুৰি আছে that is science সায়েন্সত এবাৰ কথা কোৱাৰ পিছত তোমাক উভতি আৰু কোনো ধৰিব নোৱাৰে সেইটো হৈছে বিজ্ঞানসন্মত অধ্যয়ন এই চুৰিখন হৈছে আমাৰ মনটো ডেঞ্জাৰ বস্তু মন 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 এই টেবুলত বহি থাকোঁতে কোনে কোনে সপোন দেখে কিতাপ মেলা থাকে আৰু মাসকলেও হৈছিলে কিতাপ মেলা থাকে ক'ৰবাত যোৱা হৈ যায় গৈ একেবাৰে সৰস্বতী পূজাৰ আগত কাপোৰ কাৰ পৰা আনি পিন্ধিব কেনেকৈ পিন্ধিব কোনযোৰ হিল পিন্ধিব সেয়া দেখি থাকে কিতাপ মেলা চাই থাকে কাৰো নাই হোৱা বুলি কোৱা তোমাৰ হৈছে নেকি গতিকে এই যে মনটো হৈছে এই চাকুখন সাংঘাতিক বস্তু মনক কণ্ট্ৰোল কৰাটো বৰ দিগদাৰ কিন্তু মন বিৰাট লোভীয়া মনটো বিৰাট লোভীয়া কিহৰ কাৰণে লোভীয়া এই মনে কিয় লোভ কৰে কি জেঠাইদেউ ঘৰলৈ যাম নহয় কি ক'ব জানা না শুনা মনে জেঠাইদেউ ঘৰলৈ যাম শুনি আছে তাক লাহে কৰি দিবা এইকেইটা মুখস্থ কৰি যাওঁ সি ফটাফট মুখস্থ কৰাই দিব এই ভেলাঘৰ বনাব লাগে নহয় কথাই কৈছো তালৈ যাবা বালিৰ বাৰ্থডে আছে নহয় ঠিক আছে যাম একদম পুৰা কাপোৰ চাপোৰ কিনি যাম ঠিক আছে তুমি তাৰ আগত লাহেকৈ কৈ দিবা হোমৱৰ্ক এটা কৰি যাম ফূৰ্তি কৰিবলৈ বেছি ভাল পাওঁ একদম মনে তোমাক হোমৱৰ্ক এনেকুৱাকে কৰাই দিব মনক কণ্ট্ৰোল কৰিব পৰাটো বৰ ডাঙৰ কথা কিবা সহজ নহয় আৰু মনেই সকলো গণ্ডগোল কৰি আছে কাৰণ ইয়াত বহি থকা বেছিখিনি কোনে কোনে মাংস ভাল পায় হাত দেখাচোন ঠিক আছে পিছফালে গোটেইখিনি নমোৱা এতিয়া মই এটা কথা মনৰ পাৱাৰ কিমান দেই মনৰ পাৱাৰ কিমান একদম পুৰা এক থাল খানা খাই দিবা উগালি ভাত মনতে ভৰতে খাই দিবা হ'ল মনতে এক থাল খানা খাই মেলি একদম তুম টাং পেটৰ একদম দুটান ফুলি আহিছে মোৰ যে পেটুৱা হৈ আহিছে আৰু পুৰা পেটটো মই ৰঙালাওটো বহাই আছো কিমান বাঢ়ে পাহক আৰু এনেও ৰঙালাওৰ দাম বেছি আজিকালি আচ্ছা এতিয়া খাই মেলি আহিলো আহি পেলাইতো আৰু আমাৰ আৰু কাৰ ঘৰলৈ গৈ ভাল পোৱা মামী ঘৰলৈ মামা ঘৰলৈ খুব ভাল পোৱা নোযোৱা মাহী ঘৰলৈ এই গৈ পেলাই মানে গাড়ীৰ পৰা নামিছেহে দেই গাড়ীৰ পৰা নামিছেহে তোমালোকে নামি পেলাই মামাই গৈ আছো না এই কালি হাঁহৰ মাংস অলপ আছিলে খাবি নেকি এক থাল মাৰি আহিছিলে ঘৰটো নাখাওঁ বুলি কোনোবাই ক'ব লাগিলে পিছদিনাখন একদম পুৰা টেনচন নাই আজিকালি বুমুত আছে আকৌ বাথৰুমৰ কিনাৰতে আছে আগৰ নিচিনা বাঁহৰ চুকলৈ যাবও নালাগে লাজ লাগিলে খাই দিয়া এই যে মনটো চোৱা দেই এটা মন দি শুনা মনটো তুমি ভাত খাই আহিছা ভোক নাই তোমাৰ পেটত জেগা নাই কিন্তু মনটোৱে তোমাক ভাল পোৱা বস্তুটো আকৌ গ্ৰহণ কৰিবলৈ কেনেকৈ বাধ্য কৰাই দিলে য'ত তোমাৰ স্বাস্থ্য বেয়া হ'ব পাৰে সেই মনটোৱে তোমাক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণেও বাধ্য কৰাব পাৰে যদিহে তুমি তাক ভাল পোৱা কৰি ল'ব পাৰা আৰু ভাল পোৱা কৰিবৰ কাৰণে তাক আনন্দদায়ক কৰিবৰ কাৰণে তাক মুখস্থৰে নহয় খেল ধেমালিৰ মাজে তোমাক শিকাব লাগিব ছাৰ বাইদেউসকলে যে তুমিও তেনেকৈ শিকি ভাল পাবা এই মনটো আৰু ইয়াত এই চাউলটো সোমাই দিছে আহিব দাদা এই এপোৱা বা আধা কেজি চাউল কাকাহঁতে দেখা নাই এইফালে এই যে
এপোৱা চাউলটোৰ ভিতৰত মই চাৰিখন সোমোৱাই দিছো, ই চাউল ধৰি আনিব পাৰিছে? পাৰিবনে কেতিয়াবা? কোনোবা আজিকালি গভৰ্ণমেণ্ট ধেৰ ওলাইছে নহয়, ভগৱান মানুহবিলাক ভগৱান নিচিনা চবে সাষ্টাংগে প্ৰণিপাত কৰিছে। ল'ৰা ছোৱালী নোহোৱাবিলাকক প্ৰণিপাত কৰে, চাকৰি নোপোৱাবিলাকক প্ৰণিপাত কৰে, কইনা নোপোৱাবিলাকক প্ৰণিপাত কৰে, দৰা নোপোৱাবিলাকক প্ৰণিপাত কৰে, কৰে নকৰে? সেইকাৰণে ভগৱান বাঢ়ি বাঢ়ি গৈ আছে আছে নাই? তেনেকুৱা মানুহজন আনিলেও এই চুৰিখনৰে একো নথকা চুৰিখনে চাউলখিনি উঠাব পাৰিব? পানী মত সেই পানীৰ লগত চাউল টানে নেকি? তিতিলে ভাল হয়, এইটো পৃষ্ঠ টান, চাৰফেচ টেনচন ওলাই আহিব হয় নাই? এই যে চাউলখিনি হৈছে দেউতা, মা, ছাৰ, বাইদেউ, আৰু তোমাৰ আত্মবিশ্বাসখিনি এতিয়া বেছি হৈ যাব। মা দেউতাই যে ক'ব বিজ্ঞান অংগ ভয় কৰিব নালাগে, আমাৰ পৰিয়ালৰ চবেই চোকা। চাৰ্টিফিকেটটো নাচায় কি? ল'ৰা ছোৱালীৰ চাৰ্টিফিকেট কেতিয়াও নাচায়, দে চাওঁ তই চোকা হয় নে নহয়। চবেই চোকা, চব চোকা। আমি পঢ়িব নোৱাৰিলো বুলিহে বিয়া সোনকালে দিলে বুলিহে চোকা। স্কুলত আহিব এই অংক চাই আহ খেলিব নাবল, বল নদীলৈ যাব, কাইনেটিক এনাৰ্জি পঢ়িম। এই এতিয়া যে বিজ্ঞান ঢেৰ পঢ়িম আমি, আমি পানী দুজনী ঘৈণীয়েক চিনি পাই গলো হয় নাই? অক্সিজেনৰ ঘৈণীয়েক দুজনী, হাইড্ৰজেন বায়েক ঘৈণীয়েক আছিলে। এইটো এইটো হৈছে আনডিফিটেবল। হেৰ পইচা নিদিয়েও নাই, হাত চাপৰি বতাছো বিনা পইচা হাত চাপৰি। মামাই কথা পাতিলে এনেই বজাব, 10,000 টকাকে খাব যে। একদম কাপোৰো সলাই যায় চবে, এক ৰঙী কাপোৰ পিন্ধি যাব চবে, 10,000 টকা কথা। এই অমুকে আচলতে ভাষণ মাৰি আছে, যাদু দেখাই আছে, এটাও ভাষণ মাছত কৰি নবলে। কেনেকে এইটো হাউ টু ৱাও হৈ গ'ল, ৱাও ন? চুৰিখনটো আমি খুচি আছো, নাহিলে বেছি জোৰছে খুচি দিওঁতো এবাৰ হোৱা নাই, কিন্তু পিছৰবাৰ যে হৈ গ'ল, কাৰণটো কি? কাৰণটো ইয়াত ফুটা হ'ল নেকি? একোতো হোৱা নাই। এই কাৰণটোৱে হৈছে, দাঙিছো এটানে এইফালে আগত লাহেকে দাঙি ভাঙি দে কৰা, লাহেকে দাঙিছ, লাহেকে ই আগত আহি যায়, হাত চাব এতিয়া বলোৱা। এতিয়া এই মনটো হৈ গ'ল আমাৰ দৃঢ়। এই মনটো হৈ গ'ল দৃঢ়, কনষ্টেণ্ট, ধ্ৰুৱক, যে মা দেউতাৰ মৰমৰ আচলৰে তোমালোকক বিষয়বিলাকৰ প্ৰতি যিটো শিকালে, ভয় নকৰিবলৈ, ছাৰ বাইদেউহঁতে ব্যৱহাৰিক জ্ঞানৰে খেল ধেমালিৰ মাজে তোমালোকক যেনেকে শিকালে, আৰু লগতে তোমালোকৰ যেতিয়া আত্মবিশ্বাসটো যেতিয়া বাঢ়ি গ'ল, নাই মই পাৰিমেই, তেতিয়া এটা নোহোৱা কথা এটা, নোহোৱা কাণ্ড এটা, যিটো কেতিয়াও সম্ভৱ নহয়, এখন চুৰিৰে আধা কেজি চাউল দাঙি দিয়াটো সম্ভৱ হ'ল নে নাই? আৰু সেইটো হৈছে বিজ্ঞানৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ, আন্ত আণৱিক বল, যিটো আমি মুখস্থ কৰোঁ। এই চাউলৰ কণিকাবিলাকৰ মাজত বা চাউলৰ এটা এটা চেলৰ মাজত সিহঁতৰ মাজত সম্পৰ্ক নাছিলে, কাৰণ দে আৰ সলিড সাবষ্টেন্স, গোটা পদাৰ্থ। ঘৰখন হৈ পেলাই যেতিয়া মই অকণমান পকাই দিলো, যে গোটেই চাউলখিনি এনেকুৱাকে লাগি গ'ল যে সিহঁত এটা হৈ পৰিলে, এই বটলটো চাউলখিনি। আৰু এইটো সম্ভৱ হ'ল চাউলৰ মাজৰ আন্ত আণৱিক বল, ইণ্টাৰ মলিকুলাৰ ফ'ৰ্চ। ইণ্ট্ৰা আৰু ইণ্টাৰ দুটা আছে, এই দুটা মলিকুলাৰ ফ'ৰ্চৰ মাজত যিটো বল হ'ল, সেই বলটোৱে এই চুৰিখনক নিজৰ ঘৰৰ বস্তু বুলি চুই থাকিলে, যাৰ কাৰণে চুৰিখন, চাউলটো, বটলটো এটা কঠিন বস্তু হৈ পৰিলে, যাৰ কাৰণে এই লৰচৰ নহয়। ইমান নষ্ট গতিকে এইখিনিকে কলো। ছাত্ৰ ছাত্ৰীৰ মাজত থাকি ভাল পাওঁ, গতিকে আপোনালোকৰ উপভোগ্য হৈছে নে নাজানো, কিন্তু এটাই অনুৰোধ জনাইছো, ছাত্ৰ ছাত্ৰীৰ কাৰণে ঘৰুৱা পৰিৱেশ এটা আপোনালোকে দিয়ক। বিশেষকৈ আপোনালোকে শিক্ষক শিক্ষয়িত্ৰীক সন্মান কৰাটো শিকক।
ভাবিব পাৰে বহুতে বেয়া পায় আমি কি শিকাওক বেয়া পাওঁ নেকি বেয়া পালেও বেয়া পোৱাটো শিশুৰ আগত নেদেখুৱাব ব্যক্তিগতভাৱে তেওঁলোকক শুধক কৰক এটা শৈক্ষিক পৰিৱেশ ঘৰত দিয়ক ছাত্ৰ ছাত্ৰীক সময় দিয়ক আগতে আমাৰ মাহঁতেতো দেওৰেকৰ পৰা ধৰি গোটেই ঘৰৰ যৌথ পৰিয়াল ভাত বনাবলগীয়া আছিল সময় দিব পৰা নাছিল বুলি ক'লে ভুল হ'ব কাৰণ চিঞৰে কি হ'ল কয় মাতি মাতি যে পঢ়া নাই মায়ে কিন্তু বুজিয়ে নাপায় মই কি পঢ়ি আছো কিন্তু মাতি মাতি পঢ়িব লাগিব এইফালে থাকিব এজনী বহি আছে প্ৰাণজিতা বুলি ছোৱালীজনী তাইৰ মাতটো মই শুনিব লাগিব মোৰ মাতটো সেইফালে শুনিব লাগিব লাউড স্পীকাৰ কম্পিটিশ্যন মাতি মাতি চিঞৰি চিঞৰি পঢ়িলে বাহিৰৰ কথা কাণত নুসুমায় সেইকাৰণে অন্ধ ব্যক্তিয়ে শুনিলেই মনত থাকে অন্ধসকলে শুনিলেই মনত থাকে কাৰণ মাতি মাতি চিঞৰি পঢ়াসকলৰ বাহিৰা ঘৰত থকা কথাবিলাক মনত নপৰে কোনোবাই খেলিবলৈ যাব চৌকাত গৈ পেলাই কোনোবাই মাছ ভাজিছে পকৰি ভাজিছে কথা পাতিছে হাঁহিছে সেই কথা নুসুমাব মনত নুসুমালে অকল পঢ়া কথাখিনি যেতিয়া সোমাব তেতিয়া মনত ভালকে থাকিব আজিকালি বহুত ল'ৰা ছোৱালী কথা কওঁতে লাগি যায় শব্দ উচ্চাৰণ ভালকে নহয় যুক্তাক্ষৰ উচ্চাৰণ কৰিব নাজানে কাৰণটো হৈছে মাতি মাতি ভালকে নপঢ়া ইয়াত থকা কোনে কোনে চিঞৰি চিঞৰি পঢ়ে হাত ডাঙৰচোন চাওঁ চিঞৰি চিঞৰি কোনে পঢ়ে সৰুখিনিয়ে পঢ়ে ডাঙৰখিনিয়ে পঢ়িব লাজ কৰে আজিকালি ভুন 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 ভেনা মাখি নিচিনা পঢ়ে ভেনা মাখি বুলিয়ে কৈছো কাম নাই তেনে শিক্ষা বহুত সময় লাগে পঢ়া ভাল দেই তোমাৰ সকলোকে আৰ্থিবা থাকে সদায় যদি কোনোবাই তোমালোকে এতিয়াও মাতি মাতি পঢ়া নাছিলা মাতি মাতি পঢ়িবা মাতি মাতি পঢ়িলে তোমালোকৰ শব্দৰ চয়ন গঠন পঠন সকলো শুদ্ধ হ'ব বানান ভুল কম হ'ব গতিকে ঢেৰ কথা ক'লো কিমান সময় হ'ল নাজানো আপুনিও পাইছে চাগে আৰু বহুতেতো পঢ়ি আছে ছোৱালীজনী নচাটো আগতে হৈ যোৱাহেঁতেন এতিয়া গুচি যাব পাৰিলেহেঁতেন এইজন উঠিলে ননমাও হ'ল কামোৰ ইমান দি আছে যি নহওক অকণমান সময় কামোৰ দিবলৈ আহিলোঁ আৰু নাহোঁ আৰু নিৰ্দিষ্ট বক্তা হিচাপে মোক নামাতিব মই নাহোঁ এইখন স্কুলত প্ৰবীণ হাজৰিকাদেৱ তাহানি এবাৰ বহুত কষ্ট কৰি লাগি আছে লীলা কাকতি আমাৰ জগদীশ তালুকাৰ ছাৰ মোৰ শিক্ষাগুৰু লাগি আছে সেই অনুৰোধতহে মই আহিলোঁ কেতিয়াবা প্ৰয়োজন হ'লে ছাত্ৰ ছাত্ৰীৰ বাবে আহিম মই কাৰণ কথাই জীৱনটো আৰু শিক্ষা দিব নোৱাৰে কৰ্মৰ জৰিয়তে দিয়ে কাৰণ কৰ্মই হৈছে ধৰ্ম তাকে কৈ মই সামৰিব পাৰোঁনে অনুমতি দিবা হ'ব দিয়া আজি দিয়া গাঁৱৰ বেয়া পাব চবেই নাচিবলৈ ওলাই আছে সদায় আহিম হা আচ্ছা ঠিক আছে সদায়তো মোক নাপাবা মই এখন চৰকাৰী স্কুলত চাকৰি কৰোঁ কিন্তু সদায় যদি পাবলৈ মন যায় যাৰ যাৰ ডিঙিৰ ওপৰত এইটো কি আছে মাথা আছে ইয়াত শুদ্ধ উত্তৰ ব্ৰেইনটো ভুল মাথা আছে এই মাথাটোৰ ভিতৰত কি আছে ব্ৰেইন আছে এইটো ভুল ঘিউ আছে ঘিউ আছে এই ঘিউখিনি যাৰ যাৰ এক্টিভ হৈ আছে সক্ৰিয় হৈ আছে তে মোৰ মোবাইল নম্বৰটো মনত ৰাখিব আৰু যাৰ ঘিউখিনি শুকাই গৈছে সিহঁতে লিখি ল'ব প্লিজ যাৰ যাৰ মূৰৰ ওপৰত থকা ঘিউখিনি শুকাই গৈছে লিখি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু যাৰ যাৰ ঘিউখিনি সক্ৰিয় হৈছে মনত ৰাখিব 98643 তোমালোকে কি কোৱা নাই 98643 66 161 98643 66 161 আকৌ এবাৰ 98643 66 161 মন থাকিব কোৱাচোন 98643666161 24/7 ফোন কৰিব পাৰিবা কিন্তু কেতিয়াও গুড মৰ্নিং গুড ইভিনিং হেভ এ নাইস ডে নিদিবা কাৰণ ৰাতিপুৱা শুই উঠিলে মোৰ সদায় গুড মৰ্নিঙে হয় হা তোমালোকে ক'লে যে মোৰ আৰু হ'ব বুলি কোনো গেৰাণ্টি নাই মই অশান্তি নিদিবা কিন্তু ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি এষ্ট্ৰনমি ফুড পেট যদি গাত লাগে
গাঁৱত যদি দেখা ডায়েৰী যদি ওলাইছে, তাবিজ পিন্ধিলেহে যদি অংক পাৰো বুলি ভাবিছা, মুকুতা আঙঠি পিন্ধিলে যদি খং কম হ'ব বুলি ভাবিছা, শনিবাৰে যদি ক'লা মেকুৰীত যদি ক'লা মাছ খুৱাবলৈ কোনোবাই কয়, ফোন মাৰি দিবা, মই ধোঁৱা উলিয়াই দিম তেতিয়া, বুজানে? গতিকে অন্ধবিশ্বাস, বিজ্ঞান সকলোৰে ক্ষেত্ৰত নজনা বস্তু যদি জানিবলৈ মন যায়, ফোন কৰিবা। আৰু লগতে মোৰ বা নামটো কি আছিলে, মই জানা দেখিবা আচল কুইজৰ প্ৰশ্ন এতিয়া, এই পেটুৱা মাষ্টৰটোৰ নামটো কি? চবেই গৈ বদনাম কৰিব মোৰ পেটটো। আজি কিয় কোনে ভাষণ দিলে? একদম বঢ়িয়া মাষ্টৰ এটা আহিছিলে, পেটটো মস্ত, একদম ব্ৰেইনে বদনাম, পেটটো বদনাম কৰিবা দেই। কোনে কোনে জানে মোৰ নামটো কি? ৰিপুটো কৰো পাতিব। মোৰ নামটো হৈছে ৰিপুঞ্জয় বৰদলৈ। তোমালোকে মৰমতে মাতা কি, নহলে বেক কৰি পিছ কৰি দিয়া হ'ব, বুজি পালা? ৰিপুঞ্জয় বৰদলৈ মন থাকিবনে? আৰু এই যাদু বিলাক যদি চাবলৈ মন যায়, ক'ত চাবা? ইউটিউবত। নামটো ইংৰাজী লিখিব পাৰিবা নোৱাৰিলেও কথা নাই, শিকি ল'বা। ৰিপুঞ্জয় বৰদলৈ নামত কিয় ইউটিউব চাব দিছো? সৰু অধিক ভিডিঅ' আছে, বিজ্ঞানৰ বিভিন্ন হাতে কামে যিসকল আমাৰ শিক্ষক শিক্ষয়িত্ৰীক অনুৰোধ জনাইছো, যদিহে আপোনালোকৰ ইয়াত যদি অনলাইন ক্লাছৰুম বা ডিজিটেল বৰ্ড আছে বা মোবাইলত আপোনালোকে সেই যিবিলাক প্ৰেক্টিকেল কৰিবৰ কাৰণে বিষয়বিলাক টান পায়, এইবিলাক বিষয় যে এটমস্ফিয়াৰিক প্ৰেছাৰ কিবা কিবি, সেয়া আপোনালোকৰ কাৰণেই আমি ভিডিঅ' মই বনাই থৈছো। সেই ভিডিঅ' বিলাক আপোনালোকে ল'ৰা ছোৱালীক দেখুৱাই পেলাই আপোনাৰ প্ৰেক্টিকেল ক্লাছটো সুন্দৰভাৱে কৰাব পাৰিব। কাৰণ মই এক্সপ্লেইন কৰি দিছো, প্ৰেক্টিকেল কৰাই দিওঁ, গতিকে টিচাৰক প্ৰেক্টিকেল আৱাৰ আমাৰ সময়খিনি আহি হৈ যায়। গতিকে এই ৰিপুঞ্জয় বৰদলৈ আপোনালোকে ইউটিউবত চালে সকলো ভিডিঅ' পাব। লগতে আৰু এটা চাইট আছে চাইণ্টিফিক টেম্পাৰমেণ্ট। এই চাইণ্টিফিক টেম্পাৰমেণ্টত থকা ভিডিঅ'খিনি আকৌ অন্ধবিশ্বাস কুসংস্কাৰ লৈ আছে, তাৰো চাব পাৰিব। গতিকে সকলোকে মই পুনৰবাৰ মৰম যাচি আশীৰ্বাদ যাচিছো, অভিভাৱকসকলক সেৱা জনাইছো, আৰু মোক মতাৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই, যদি কাৰোবাৰ যদি গাত লগাকে যদি কিবা কৈছো, বেয়া পালে ভাল পাম, কাৰণ বেয়া পালেহে শুধৰণি হ'ব। ধন্যবাদ। মই আৰু তালুকদাৰ ছাৰে যোৱাবাৰেই মতাৰ কথাটো তেখেতক আছিল, কিন্তু অহাবাৰলৈ মতাৰ সিদ্ধান্তটো কৰি এই কথাখিনি শুনাবলৈ, এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শুনাবলৈ আৰু আমাৰ অভিভাৱকসকলক কেনে দিশত ঘৰুৱা ভাৱত আমাৰ শিক্ষা ল'ব লাগে, এই কথাখিনি অৱগত কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতে আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি প্ৰেক্টিকেলি ছাত্ৰ ছাত্ৰীসকলক লৈ এই বক্তব্য গভীৰ আৰু এনেধৰণৰ বক্তব্য ৰাখিলে, যি বক্তব্যৰ যোগেদি মানসিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষত শিশু বৈজ্ঞানিক হিচাপে তেখেতৰ দিব পৰাৰ অভিজ্ঞতাখিনি আপোনালোকক প্ৰদান কৰিলে। গতিকে মই সভাপতি আসনৰ তৰফৰ পৰা আমাৰ ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। সভাপতি আসনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু ওপৰলৈ যাওক। মই চতিয়াবাসীৰ এজন চতিয়াৰ তেখেত সন্তান হিচাপে এই আশীৰ্বাদ প্ৰদান কৰিছোঁ। মই পুনৰ তেখেতৰ দীৰ্ঘায়ু কামনা কৰি